যেহেতু দেখিবলৈ পোৱা গৈছে ৪৬ লাখ টকাৰে নিৰ্মাণ কৰা যি মথাউৰি নিশাৰ ভাগত ছিঙি গৈছে বুলি জানিব পৰা গৈছে, যাৰ ফলত কামপুৰৰ বিস্তীৰ্ণ অঞ্চল পানীৰ তলত আছে। শংকিত হৈ পৰিছে নৈপৰীয়া লোকসকল। আপোনাৰ কাষলৈ আহিছোঁ, প্ৰশাসনে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে বা সেই নৈপৰীয়া লোকসকলক সেই স্থানৰ পৰা আন স্থানলৈ স্থানান্তৰ কৰাৰ কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি? বাহাৰুল, আপোনাৰ কাষলৈ আহিছোঁ। হয়, নিশ্চিতভাৱে ক'ব লাগিব, যি খাংদাং জল প্ৰকল্প আছিলে, বিদ্যুৎ প্ৰকল্প আছিলে আৰু সমাজৰ কাৰ্বিৰ যি বিদ্যুৎ প্ৰকল্প আছিলে, বিদ্যুৎ প্ৰকল্পৰ যি গেট খুলি দিয়াৰ পিছতে দেখা গৈছিলে যে ইয়াত যি কপিলী নৈ আছে, কপিলী নৈত পানী বৃদ্ধি পাইছিলে, জলপৃষ্ঠ বৃদ্ধি পাইছিল। আৰু কালি ৰাতিৰ ভাগত দেখা গৈছিলে যে ৰাতি যি পটীয়া পাম যি মাথাউৰি আপুনি যি উল্লেখ কৰিলে যে 55 লাখ অৰ্থাৎ প্ৰায় আধা কোটি টকাৰে যি নিৰ্মাণ কৰা হৈছিলে যি মাথাউৰি, সেই মাথাউৰি ইতিমধ্যে ছিঙি গৈছে। আৰু ইয়াৰ যি বিস্তীৰ্ণ অঞ্চল আছে, বিস্তীৰ্ণ অঞ্চল ইতিমধ্যে পানী প্লাবিত হৈ পৰিছে। মই প্ৰথমতে পৰিৱেশটো দেখুৱাইছোঁ, কেমেৰা পাৰ্চন পবিত্ৰই দেখুৱাইছে মোৰ সোঁহাতে থকা যি কপিলী, আৰু কপিলী এতিয়া ভয়াৱহ ৰূপ ধাৰণ কৰিছে। খন্তেক পিছত হয়তো পানী ইয়াৰ পৰা বাগৰিবাৰ মই যি মূল ৰাস্তা আছে, সেই ৰাস্তা দেউৰিগাঁৱৰ ৰাস্তাত আছোঁ, মই ৰাস্তাৰ পৰিৱেশ দেখুৱাম। কিন্তু সমগ্ৰ কামপুৰবাসী এতিয়া কিন্তু হাহাকাৰ পৰিৱেশৰ মাজত আছে। মই সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ। ইয়াত যি বানাক্ৰান্ত লোক আছে, মই তেওঁলোকৰ লগতো কথা পাতিম। কিন্তু মই দেখুৱাইছোঁ খন্তেক পিছত, অৰ্থাৎ ইয়াৰ পৰা যি মূল ৰাস্তা দেউৰিগাঁও যি ৰাস্তা, সেই ৰাস্তাৰ ওপৰত পানী বাগৰিছে। আৰু বৰ্তমান যি কপিলীৰ যি জলপৃষ্ঠ আছে বিপদসীমা পাৰ কৰিছে। আৰু ইয়াত যি কামপুৰবাসী আছে, ইয়াৰ বিভিন্ন বিস্তীৰ্ণ অঞ্চল খন্তেক পিছতে পানী ডুব যাব, সেয়া কিন্তু নিশ্চিত। ৰাইজৰ মাজতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। আৰু মোৰ বাওঁহাতৰ পৰিৱেশ পবিত্ৰ দেখুৱাই আছে, এইটো ৰাস্তা কিছুদিন পূৰ্বে যি ৰাস্তা নিৰ্মাণ কৰা হৈছিল, এই ৰাস্তাটো খহি গৈছে, সেয়া দৃশ্য আমি দেখুৱাই আছোঁ। এয়া পৰিৱেশ আৰু এক আতংকময় পৰিৱেশ, যিহেতু বিগত বৰ্ষতো দেখা গৈছিল যে এইটো অঞ্চলত যি বানপানী হৈছিল আৰু পানীৰে প্লাবিত হৈছিল। আৰু ইয়াৰ যি হাহাকাৰ পৰিৱেশ, আৰু একে পৰিৱেশটো খন্তেক পিছত ৰাইজৰ মাজত দেখা দিব। কিয়নো ইয়াৰ যি মূল পথ, এই মূল পথ হৈছে ইয়াৰ বাগৰিব, পানী বাগৰা আৰম্ভ কৰিছে। আৰু ইয়াৰ পৰাই ইয়াৰ বিপৰীত ইয়াৰ যি 50খনৰ অধিক গাঁও অৰ্থাৎ জলমগ্ন হোৱাটো কিন্তু নিশ্চিত হৈ পৰিছে। আৰু এই ক্ষেত্ৰত প্ৰশাসনে কি পদক্ষেপ লয় সেয়া পৰৱৰ্তী সময়ত দেখা যাব। কিন্তু মই দেখুৱাইছোঁ যি কপিলী নদী, আৰু এই কপিলী নদীৰ কাষেৰে ইতিমধ্যে মাটি দিছে। এই মাটিৰে এই পানী ৰখাব পাৰিবনে? আপুনি নিশ্চয় টিভি স্ক্ৰীণত দেখিছে, এয়া মাটি দিছে, মাটিৰে পানী ৰখাবৰ চেষ্টা কৰিছে প্ৰশাসনে। কিন্তু এয়া পৰিৱেশ বৰ্তমান এক ৰাইজৰ মাজতে হাহাকাৰ পৰিৱেশ। অৰ্থাৎ প্ৰতি বছৰে কিন্তু কামপুৰবাসী যে পানীৰ তলত যায়, সেয়া নিশ্চিত এইবাৰ কোনো ব্যতিক্ৰম নহয়। মই দেখুৱাইছোঁ এজন লোক, স্থানীয় লোক, তেওঁলোকে আতংকিত হৈছে। তেওঁলোকে নিজে যি দেউৰিগাঁৱৰ মূল পথ আছে, সেই পথেৰে পানী বাগৰা দেখুৱাইছোঁ। আৰু তেখেতে নিজে মাটি ইয়াত পানী ৰখাবৰ কাৰণে চেষ্টা কৰিছে। আৰু ইয়াত স্থানীয় লোক আছে, মই তেওঁৰ লগত কথা পাতি পুনৰবাৰ মই দেখুৱাইছোঁ এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে এতিয়া কপিলীয়ে। পবিত্ৰ, মই অনুৰোধ কৰিম, মোৰ বাওঁহাতে থকা যি কপিলী নদী, সেই কপিলী নদীখন দেখুৱাবৰ কাৰণে এনেকৈ ভয়াৱহ ৰূপ খন্তেক পিছতে ইয়াৰ পৰা বাগৰি আহিব। অৰ্থাৎ সমগ্ৰ অঞ্চল কিন্তু জলমগ্ন হৈ পৰিব, সেয়া কিন্তু নিশ্চিত। মই আপোনাৰ ওচৰলৈ আহিছোঁ, এজন স্থানীয় লোক আছে, তেওঁলোকে আতংকিত হৈ পৰিছে। ঘৰ বাৰী নিজৰ সা সম্পত্তিলৈ তেওঁলোকে কিন্তু আতংকিত, কি কৰিব, এক হাহাকাৰ পৰিৱেশ তেওঁলোকৰ মাজত। মই আপোনাৰ ওচৰলৈ আহিছোঁ, প্ৰতি বছৰে কিন্তু দেখা গৈছে কামপুৰ অঞ্চল পানীৰ তলত যায়। এইবাৰ কিন্তু বিপৰীত নাই, এইবাৰ খন্তেক পিছত ইয়াৰ পানী বাগৰা আৰম্ভ কৰিছে, মূল পথেৰে পাৰ হৈ আহিছে। আৰু হাজাৰ হাজাৰ জনতাৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। কি ক'ব আপোনালোকে এই মুহূৰ্তত? কি ক'ম মানে, প্ৰতি বছৰে ইয়াত হৈয়ে থাকে লছ। মানে গভৰ্ণমেণ্টৰ ডিপাৰ্টমেণ্টৰ মানুহ আহি আপোনাৰ এই সময়খিনিতে আহি এটা ধুদৰ আলি বনাই থৈ যায়। এইটো ধুদৰ আলি বুলি ক'ব পাৰি। এই পথালে টকা খালে কোনোবাই। কিন্তু ইয়াৰ এই ৰাস্তাটো এটা বৃহৎ মাথাউৰি দিয়া গভৰ্ণমেণ্টে ব্যৱস্থা কিয় নকৰে? আৰু এইটো ৰাস্তা আহিছে বুলি কোৱা শুনিছোঁ, কিন্তু মই এই চেনেলৰ জৰিয়তে অনুৰোধ জনাব বিচাৰিছোঁ গভৰ্ণমেণ্টক, অলপ ওখকৈ এইখিনি জেগাত যে আমি জলমগ্ন হ'ব নোৱাৰোঁ, আমি শান্তিৰে খাই থাকিব পাৰোঁ, আমি কৃষি কৰিব পাৰোঁ। আমাৰ আঁচনি দৰকাৰ নাই, আমাক লাগে শান্তি, আমাক লাগে কৃষি কৰিব পৰা ব্যৱস্থা। এই কৰি দিয়ক গভৰ্ণমেণ্টক। মই এই চেনেলৰ জৰিয়তে অনুৰোধ কৰিছোঁ, আপোনালোকে সোপা ঢিলা কাম নকৰিব। নিশ্চিতভাৱে আপোনাৰ পৰা এটা কথা, ইতিমধ্যে যোনখন মাথাউৰি নিৰ্মাণ কৰা হৈছে, কিছুদিন পূৰ্বে জলসম্পদ বিভাগৰ মন্ত্ৰীও কিন্তু পদধৰণ কৰিছিলে অসমৰ বিভিন্ন প্ৰান্তত। কিন্তু দেখা গ'ল যে এইবাৰো কিন্তু কামপুৰত যি ভয়াৱহ ৰূপ লৈছে বানপানীয়ে, কিন্তু হাজাৰ হাজাৰ জনতা কিন্তু ইয়াত আক্ৰান্ত হোৱা নিশ্চিত। কিন্তু যি মাথাউৰি বনালে, মাথাউৰি কিন্তু বিফল হৈছে। এইটো ক্ষেত্ৰত কি ক'ব? বিফল মানে আমাৰ ইয়াত মাথাউৰি অহাই নাই। পঞ্চায়তে কৰিছে কিছুমান কাম, পঞ্চায়তৰ সেয়া মাথাউৰি আমাক কাম হোৱা নাই। আমাক এটা বৃহৎ এটা মাথাউৰি ইয়াত আপোনালোকে পৰিদৰ্শন কৰক, ক'ত পানীটো বেছি সোমায়,
ক'ত মানুহৰ বিপদ হয় আপোনালোকে চৰকাৰ প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ এই চেনেলৰ জৰিয়তে আপোনালোকে কামপুৰ দেউৰগাঁও পটিয়াপামৰ অৱস্থা আপোনালোকে চাবলৈ আহক আমি যে শান্তিৰে আপোনালোকৰ লগত জীয়াই থাকিব পাৰোঁ এই ব্যৱস্থাটো কৰি দিয়ক আৰু এইপিনে ৰাস্তা এটা অহা কথা কৈছে ৰাস্তাটো প্ৰায় কাম চলি আছে দলংবিলাক বনাই আছে ৰাস্তাটো যে আপোনালোকে প্ৰশাসনক কৈছোঁ ওখ কৰা ব্যৱস্থা কৰক নহ'লে মানুহ থাকিলেহে আপোনালোকক ভোট দিব গতিকে মানুহ থাকিলে গণতন্ত্ৰ জীয়াই থাকিব মই এই চেনেলৰ জৰিয়তে অনুৰোধ জনাইছোঁ এই ৰাস্তাটো যে মাথাউৰিৰ লগতে ৰাস্তাটো কৰা ব্যৱস্থা কৰক অলপ ওখকৈ কৰক হ'ব নিশ্চিতভাৱে মই দেখিছোঁ আৰু এই মাটিখিনি কেতিয়া পেলাইছে এই মাটিখিনি এতিয়া সোপা ঢিলা ব্যৱস্থা এইটো এটা ধুদৰ আলি বুলি কয় এইটো এটা টকা খোৱা ব্যৱস্থা এইটো এটা দিলে পালি দিলে আকৌ অহা বছৰলৈ বানপানী হ'ব শুকানত কিয় নেপাতায় যেতিয়া শুকান হৈ থাকে তেতিয়া মাথাউৰিটো কিয় ব্যৱস্থা নকৰে এইখিনি সময়তে এটা সোপা ঢিলা ব্যৱস্থা এটা কৰি থৈ গভৰ্ণমেণ্ট মানে প্ৰশাসন গুচি যায় প্ৰশাসনলোকে মাটিখিনি কেতিয়া পেলাইছে এই মানে যেতিয়া পানীটো সোমাবলৈ বিচাৰিছে তেতিয়া কেঁচা মাটি দি পেলাই এনেকৈ হ'ব নেকি মাটিয়ে ৰক্ষা কৰিব পাৰিবনে নোৱাৰিব প্ৰত্যেকে চিন্তা কৰক এই মাটি ৰাখিব পাৰিব নেকি অলপ কপিলি বাঢ়িলেই আমাৰ এয়া ওফৰাই গোটেই 7খন গাঁও জলমগ্ন হ'ব কোনোবা কিমান মানুহ ইয়াত 7খন গাঁও মানুহ প্ৰায় 14,000 মানুহ বাস কৰে ইয়াত 14,000 মানুহ ইয়াত প্ৰায় মই এটা অনুমান কৈছোঁ 14,000 মান হ'ব এই মানুহখিনি অৱস্থা কি হয় গৰু গাই পৰা ছাগলীৰ পৰা এই কৃষিৰ ওপৰত এইবিলাক গৰু গাই পুহিয়েই মানুহে বাস কৰি মানে জীয়াই থাকে নিশ্চিতভাৱে মই দেখুৱাইছোঁ প্ৰশাসনৰ পদক্ষেপ নিশ্চিতভাৱে টিভি স্ক্ৰীণত দেখিছে এয়া হ'ল প্ৰশাসনৰ ব্যৱস্থা সুপাৰডিলা নীতি এই মাটিৰে ৰখাব বিচাৰিছে প্ৰতি বছৰে কিন্তু কামপুৰৰ বাহি কিন্তু পানৰ তলত যাবলগীয়া হয় দেখিছে নিশ্চয় মাটিৰে তেওঁলোকে পানী ৰখাবলৈ চেষ্টা কৰিছে আৰু কিমান দূৰ সফল হ'ব সেয়া কিন্তু সময়ত ক'ব পৰা যাব কিন্তু ঘণ্টেক পিছত ইয়াৰ পৰা যি কপিলৰ যি পানী যেনেকৈ বাঢ়িছে বা জলপৃষ্ঠ যেনেকৈ বৃদ্ধি পাইছে ঘণ্টেক পিছত ইয়াৰ হাজাৰ হাজাৰ জনতা যে আক্ৰান্ত হ'ব সেয়া কিন্তু নিশ্চিত আৰু লোক আছে তেওঁলোকে মই তেওঁলোকৰ লগত কথা পাতিবলৈ যত্ন কৰিম আপোনাক দেখিছোঁ আপুনি নিজে হাতে লাগি গৈছে ইয়াত পানী ৰখাবৰ কাৰণে কি ক'ব বিশেষকৈ আমাৰ এই ৰাস্তাটো বা মথাউৰিটো আমাৰ বিশেষ প্ৰয়োজন এতিয়া আমাৰ বিশেষ আমাৰ এই 7-8খন গাঁও নদী বাহাৰ লগে লগে আমাৰ গোটেই ঘৰত আমাৰ মই আনৰ কথা নকওঁ মোৰ নিজৰ ঘৰখনত এবুকু পানী হয় চোতালত মানুহ তল যাওঁ তাত সাঁতুৰি যোৱা বছৰ মোৰ গোটেই লাইফৰ ডকুমেণ্টছখিনি তল যাওঁ মই কোনোমতে সাঁতুৰি গৈ খিৰিকীৰ ওপৰত উঠি খিৰিকী দি মই আনি পেলাই মুখত কামুৰি পেলাই মই সাঁতুৰি কোনোমতে বাচিছোঁ আৰু মোৰ যি পৰিয়াল আছিলে মোৰ ছোৱালী দুজনী মাকক মই কান্ধত ভাৰ লৈ পেলাই কাপোৰ কানি লৈ পেলাই মই সিহঁতক ৰেল লাইনৰ গুৰিলৈকে আগবঢ়াই দিছোঁ মই চকু পানীয়ে কানি গৈছোঁ মই সিহঁতক লৈ পেলাই মই যে তহঁতক লৈ পেলাই মই বাচি থাকিম মোৰ কোনো হেৰি নাই কিন্তু এইবাৰো কিন্তু দেখিছে যেনেকৈ ভয়াৱহ ৰূপ লৈছে কপিলীয়ে যে ভয়ংকৰ ৰূপ লৈছে খন্তেক পিছত ইয়াৰ পৰা পানী আপোনালোকৰ গাঁৱলৈ সোমাব এই পৰিস্থিতি আপোনালোকে হাহাকাৰ পৰিস্থিতি আছে এইটো ক্ষেত্ৰত আপোনালোকে কেনেকৈ ৰক্ষা কৰিব আমাৰ কোনো উপায় নাই আমি যোৱা পৰহিৰ পৰা আমাৰ ঘৰত মই কালি 400 টকা দি 2টা বেগ আনিছোঁ ইমান ডাঙৰ গোটেই ৰাতি কাপোৰ ভৰাই পেলাই বচাঙৰ ওপৰত মই কালি কাপোৰ ভৰাইছোঁ আৰু এতিয়ালৈকে বোলো তোমালোকে এওঁক কৈছোঁ যে কাপোৰ ভাত কেইটামান বনোৱা খাই পেলাই আমি নিৰাপদ স্থানলৈ গুচি যাওঁ নিৰাপদ স্থান বিচাৰি আছে আপোনালোকে নিৰাপদ স্থান যাবলৈ হ'লে আমি ইয়াৰ পৰা 4 কিলোমিটাৰ কামপুৰ যাব লাগিব কামপুৰত গৈ আমি তাত ষ্টেচন আছে ষ্টেচনত আমি বা অভাৰব্ৰিজৰ তলত তাত আমি পৰি থাকিব লাগিব যোৱাবাৰ যেনেকৈ ভয়াৱহ ৰূপ লৈছিল যি ভয়ংকৰ ৰূপ ধাৰণ কৰিছিলে সেইটো সময়ত আপোনাৰ আশ্ৰয় ক'ত লৈছিলে আশ্ৰয় মানে মইতো মোৰ ঘৰতে হেৰি ৱাল আছে পাকা ৱাল এখন আছে 5 ইঞ্চি তাতে এসপ্তাহ পানী নোখোৱাকৈ দাঁত ব্ৰাছ নকৰাকৈ মই এসপ্তাহ তাত বহি পেলাই মই এসপ্তাহ কটাইছোঁ আৰু খালি বিস্কুট আনি লৈছোঁ কামপুৰৰ পৰা কাটা বিস্কুট এপেকেট আনিছোঁ এপেকেট 2খন খাই মই এসপ্তাহ জীয়াই আছোঁ বাহাৰুল ইছলাম পুনৰবাৰ আপোনাৰ কাষলৈ আহিব বিচাৰিম যিহেতু খান্দং নদী বান্ধৰ কেইবাখনো গেট খুলি দিয়া হৈছিল সেই সময়ত প্ৰশাসনে লোকসকলক আচলতে কিবা জনাইছিল নে বা কিবা সতৰ্কতা বাণী তেওঁলোকক প্ৰদান কৰিছিল নে প্ৰশাসনৰ ফালৰ পৰা হয় নিশ্চিতভাৱে ক'ব লাগিব
যি সময়ত জল প্ৰকল্প বৃদ্ধি পাইছিলে অৰ্থাৎ যি প্ৰকল্প গেট খুলি দিয়া হৈছিল তাৰ পৰৱৰ্তী সময়ত দেখা গৈছিল যে গাঁওবুঢ়াসকলে গাঁও প্ৰধানসকলে তেওঁলোকে সতৰ্ক মাইকিং কৰিছিলে কিন্তু দেখা গ'ল যে ৰাতিৰ ভাগত যি ৰাতিৰ ভাগৰ পৰিৱেশ দেখা গৈছিল যে হঠাৎ যেতিয়ালৈকে মাথাউৰি ছিঙি গৈছিল সেইটো মুহূৰ্তত কোনো তেনেকৈ সতৰ্কবাণী দিয়া নাছিলে মই আপোনাৰ ওচৰত পুনৰবাৰ আপোনাৰ ওচৰত আহিছিলোঁ যিহেতু জল প্ৰকল্প আপোনাৰ যোনটো হেৰি আছিলে এৰি দিয়াৰ পিছত তাৰপিছত আপোনালোকক কিবা সতৰ্ক কৰিবৰ কাৰণে মাইকিং কৰিছিল নেকি মানে কৰিছিলে মাজতে শুনা পাইছিলোঁ ৰিমকে কিন্তু আমি মোবাইলতে পায়ে থাকোঁ গোটেই হেৰিবিলাক জলবিদ্যুৎ প্ৰকল্প এৰি দিছে হোজাই ডিমান এনেকুৱা কিছুমান আৰু আপোনালোকে সতৰ্কৰ হওক ইয়াত দাঁতি কখৰীয়া অঞ্চলবিলাকৰ মানুহ সতৰ্কৰ হওক এইবুলি কয় সেইটোতে কথা নহয় সেইখিনিয়ে নহয় আমি সতৰ্ক হ'বলৈ দিলেই নহয় বাহাৰুল ইছলাম এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰবাৰ আপোনাৰ কাষলৈ আহিবলৈ চেষ্টা কৰিম NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা